কৰিছে যোৰহাটৰ বৰুৱা চাৰিআলিত আৰু যোৰহাটৰ সন্তান জুবিন গাৰ্গক বিচাৰি ইতিমধ্যে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যোৰহাটৰ ৰাজপথত জুবিন গাৰ্গৰ অমৰ গীতসমূহ গাই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰ সমানে সমানে যি যোৰহাটীয়া তেওঁলোকে বিচাৰিছে যে জুবিন গাৰ্গৰ যি শেষকৃত্য যোৰহাটত সমাপন হওক, জুবিন গাৰ্গৰ যি সমাধিক্ষেত্ৰ সেই সমাধিক্ষেত্ৰ যোৰহাটত হওক। তাৰে প্ৰতিবাদত তেওঁলোক এনেধৰণে দেখা পোৱা গৈছে। যোৰহাটৰ বৰুৱা চাৰিআলিত এইসকল জুবিন অনুৰাগী বহি পৰা দেখা পোৱা গৈছে। তেওঁলোকে এটাই কথা কৈছে যে যিকোনো কাৰণত যোৰহাটত জুবিন গাৰ্গক লাগিব, যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য হ'ব লাগিব আৰু যোৰহাটত জুবিন গাৰ্গৰ ক্ষেত্ৰ লাগিব, অন্যথা বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এনেধৰণে এক দাবী কৰি এইসকল দেখা পোৱা গৈছে জুবিনৰ গুণমুগ্ধই বৰুৱা চাৰিআলিত মন লৈ বহি পৰা দেখা পোৱা গৈছে। দেখা পোৱা গৈছে তেওঁলোকৰ এটাই ধ্বনি যে জুবিন গাৰ্গক লাগিব, জুবিন গাৰ্গক লাগিব বুলি তেওঁলোকে এই মুহূৰ্তত ধ্বনি প্ৰদান কৰিছে। সকলোৱে জয় জুবিন দাৰ ধ্বনি দিছে আৰু সমানে সমানে দেখা পোৱা গৈছে ক্ৰমান্বয়ে যেন এই সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছে। চাৰিওফালৰ পৰা জুবিনৰ অনুৰাগীসকল আহিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে যদি আপুনি চাই দেখা পাব, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব যে বৰুৱা চাৰিআলিটো সম্পূৰ্ণ ভৰি পৰিছে। যেনিয়ে চোৱা যায় তেনিয়ে জুবিনৰ অনুৰাগী দেখা পোৱা যাব। এই যিসকল ইয়াত গোট খাইছে তেওঁলোকৰ এটাই দাবী যে জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত হ'ব লাগে, কাৰণ জুবিন গাৰ্গ যোৰহাটতে ডাঙৰ দীঘল হৈছে, ইয়াতে তেওঁ শিক্ষা গ্ৰহণ কৰিছে, ইয়াতে তেওঁ সংগীতৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছে আৰু সেইবাবে জুবিন গাৰ্গৰ চিনাকি যোৰহাটৰ পৰা হৈছে আৰু সেইবাবে এইজন শিল্পী মহাপ্ৰয়াণৰ পিছত তেখেতৰ নশ্বৰ দেহ বিচাৰিছে যোৰহাটীয়া লোকে আৰু সেইবাবে এনেধৰণে জুবিন গাৰ্গৰ অমৰ সৃষ্টিসমূহ গাই গীতসমূহ গাই তেওঁলোকে এনেধৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও তেওঁলোকে দাবী উত্থাপন কৰিছে। দেখা পাইছে চমন এটা বিশেষ এটা সুকীয়া পৰিৱেশ গুৱাহাটীত যেনেধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে, য'ত লক্ষ লক্ষ জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰিছে। তাৰ সমানে সমানে জুবিনৰ যি জন্মস্থান যোৰহাটতো কিন্তু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিছে, কিন্তু তাৰ সমানে সমানে দেখা পোৱা গৈছে যে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী চলিছে, য'ত দেখা পোৱা গৈছে যে তেওঁলোকে দাবী কৰিছে যে যি কেবিনেট আছে সেই কেবিনেট বৈঠকত যাতে চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰে যাতে জুবিনৰ সমাধিক্ষেত্ৰ যাতে যোৰহাটত সমাধিক্ষেত্ৰ হয়, জুবিনৰ নশ্বৰ দেহ যাতে যোৰহাটত লৈ অনা হয়। এনেধৰণে তেওঁলোকে এনেধৰণে দাবী তুলি এনেধৰণে যি বৰুৱা চাৰিআলিত আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। প্ৰতিবাদৰ মাজে মাজে তেওঁলোকে জুবিনৰ অমৰ যিসমূহ গীত আছে সেই অমৰ গীতসমূহ গাই তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে।